আছে নেকি তোমালোকৰ নাই তুমি কেনে নাগৰিক যদি কথা তোমালোকৰ ভোটাৰ আইডি কাৰ্ড নাই যদি তোমালোক কেনে নাগৰিক সিস্টেম মানে স্পেসিফিক্যালি পারসন মানে একদম স্পেসিফিক একটা কথা হবে এটা আমরা কি জন্ম হচ্ছে यस মনে কইছা ক্লিয়ার করে বলে ভাই সিটিজেন অফ ইন্ডিয়া হবো यस আৰু হাও বাই বার্থ রাইট আমি সকলোৱে জন্ম হতে ভাৰতৰ নাগৰিক যেহেতু ভাৰতৰ আমি নাগৰিক হয় গতিকে ভাৰতৰ যিখন সৰ্বোচ্চ আইন এইখন হ'ল কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ সংবিধান এতিয়া সংবিধান কি সংবিধানত কি মূল্যবোধ সাংবিধানিক মূল্যবোধ এনেকুৱা ধৰণৰ কথাখিনি আমি যেহেতু সকলোৱে ভাৰতৰ নাগৰিক গতিকে সেইখিনি আমি জনাটো দৰকাৰ আৰু একদম ওপৰত আছে আমাৰ সংবিধান তাত আমাৰ দেশখন কোনে চলায় চলাই কিছুমান নেতা বা কিছুমান পলিটিচিয়ান হয় না আৰু আমি নেতাবিলাকক কোনে ইলেক্ট কৰে আমি কিয় আমি ইলেক্ট কৰোঁ কাৰণ আমাৰ দেশখন এখন গণতন্ত্ৰ আৰু এই গোটেই চিষ্টেমটোৰ একদম ওপৰত থকা বস্তুটো কি একদম ওপৰত থকা বস্তুটোৱে হ'ল সংবিধান সংবিধান বা ইয়াৰ আদৰ্শ সংবিধান আমি কিয় মানি চলোঁ সংবিধান কিয় সুপ্ৰিম ল বুলি কোৱা হয় সংবিধানত কি হয় কোৰ বিলিফ কিছুমান আছে কিছুমান মানে কি হ'ল কিছুমান আমাৰ বস্তু মানে কিছুমান কনসেপ্টৰ ওপৰত বেছ কৰি পেলাই গোটেই কনসেপ্টটো গোটেই দেশখন আমাৰ চলিব বিচাৰে যেনে ইয়াত পাইছোঁ আমি জাষ্টিছ লিবাৰ্টি ইকুৱালিটি ফ্ৰেটাৰ্নিটি ডিগনিটি ৰাইটছ এই গোটেই কথা এই গোটেই শব্দকেইটা আমি ভালকৈ পঢ়িম দে পিছত ভালকৈ জানিম কি বস্তু জাষ্টিছ কি বস্তু লিবাৰ্টি কি বস্তু ইকুৱালিটি কি বস্তু সো এই বস্তুখিনি আপন কৰিব বিচাৰে আগুৱাই নিব বিচাৰে কেনেকৈ আগুৱাই যাম আমি সংবিধানৰ জৰিয়তে সংবিধান প্ৰয়োগ কৰি সংবিধানৰ বিভিন্ন অনুচ্ছেদ সংবিধানৰ বিভিন্ন পাৰ্ট সংবিধানৰ বিভিন্ন অনুসূচী এইবিলাক লৈ পেলাই আমি ভাৰতবৰ্ষখন চলাই দিম কেনেকুৱা চলাই দিম কেনেকুৱাকৈ চলাই দিম কিয় চলাই দিম সেই গোটেই বস্তুখিনি আমি ইয়াতে আলোচনা কৰিম বেচিকেলি যদি গভৰ্ণমেণ্টে পাৱাৰ মিছইউজ কৰে এবিউজ কৰে পাৱাৰ যি পাৱাৰ আছে তেওঁলোকে যদি নিজে মানে কি কৰে লাগা কামতো খটাইছে নলগা কামতো খটাইছে তেনেকৈ যদি কৰে মিছইউজ যদি কৰে এবিউজ কৰে যদি পাৱাৰ তেতিয়াহ'লে সেইটো তাক গাইড কৰাৰ কাৰণে আমাৰ সংবিধান আছে সাংবিধানিক মূল্যবোধ আছে দেন প্ৰভাইড এ কমন ফ্ৰেমৱৰ্ক ফৰ দ্য কাণ্ট্ৰিজ গভৰ্নেন্স এণ্ড সোসাইটিয়েল ডেভেলপমেণ্ট গোটেই দেশখন ভালকৈ চলিবৰ কাৰণে চলাবৰ কাৰণে প্লাছ সোসাইটিয়েল ডেভেলপমেণ্ট সামাজিক উন্নয়নৰ কাৰণে বেছিকেলি ভুল লাগিছে all fraternity assuring the dignity of the individual and unity and integrity of the nation in our Constituent Assembly this 26th day of November 1949 do hereby adopt enact and give to ourselves this constitution etu hol bharatborshor সংবিধানৰ preamble প্ৰস্তাৱনা এই আমাৰ সংবিধানৰ ৰচনা কোনে কৰিছিল Constituent Assembly মানে সাংবিধানিক সভা সংবিধান সভাই এতিয়া সংবিধান সভাই ৰচনা কৰা সংবিধানখন কেনেকৈ আমাৰ হ'ব এই সংবিধান সভাখন গঠন কোনে কৰিছিল নহয় প্ৰথমতে ইলেকশ্যন হৈছিল নিৰ্বাচনত ভোট কৰি দিছিল ডাইৰেক্টলি আমি ইয়াত আছিলোঁ বাট জনসাধাৰণৰ তাত কি আছিল অৰিহণা আছিল তেওঁলোকে এমএলএ বিলাকক ইলেক্ট কৰিছে এমএলএ বিলাকে সংবিধান সভাৰ মেম্বাৰ বিলাকক ইলেক্ট কৰিছে ইনডিৰেক্টলি আমিয়ে কৰিছোঁ গতিকে সংবিধানখন কাৰ আমাৰ বুজি পাইছে তেওঁলোকক আমাৰ সংবিধান সভাক আমি বনাবৰ কাৰণে দায়িত্ব দিছোঁ কিন্তু সংবিধানখন কাৰ আমাৰ গতিকে সংবিধানৰ গোটেই কনচেপ্টটো সংবিধানৰ গোটেই কথাখিনি আল্টিমেটলি আমাৰ আমি যদি চাওঁ এখন ডিষ্ট্ৰিক্টৰ মুৰব্বী হ'ল ডিচিজনৰ ওপৰত কি থাকে এজন মুখ্যমন্ত্ৰী থাকে মুখ্যমন্ত্ৰীজনৰ ওপৰত এজন প্ৰধানমন্ত্ৰী থাকে প্ৰধানমন্ত্ৰীৰ ওপৰত ৰাষ্ট্ৰপতি থাকে ৰাষ্ট্ৰপতিৰ ওপৰত কোন থাকে এই আমাৰ সংবিধানৰ ৰচনা কোনে কৰিছিল কনষ্টিটিউয়েন্ট এছেম্বলি মানে সাংবিধানিক সভা সংবিধান সভাই এতিয়া সংবিধান সভাই ৰচনা কৰা সংবিধানখন কেনেকৈ আমাৰ হ'ব এই সংবিধান সভাখন গঠন কোনে কৰিছিল নহয় প্ৰথমতে ইলেকশ্যন হৈছিল
নিৰ্বাচনত ভোট কোনে দিছিল ডাইৰেক্টলি আমি দিয়া নাছিলোঁ বাট জনসাধাৰণৰ তাত কি আছিল অৰিহণা আছিল তেওঁলোকে এমএলএ বিলাকক ইলেক্ট কৰিছে এমএলএ বিলাকে সংবিধান সভাৰ মেম্বাৰ বিলাকক ইলেক্ট কৰিছে ইনডিৰেক্টলি আমিয়ে কৰিছিল গতিকে সংবিধানখন কাৰ আমাৰ বুজি পাইছে তেওঁলোকক আমাক সংবিধান সভাক আমি বনাবৰ কাৰণে দায়িত্ব দিছোঁ কিন্তু সংবিধানখন কাৰ আমাৰ গতিকে সংবিধানৰ গোটেই কনচেপ্টটো সংবিধানৰ গোটেই কথাখিনি আল্টিমেটলি আমাৰ